Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইকাল এডুকেশ্যন আৰু মই অভিজিত মজুমদাৰ। আৰু আপোনালোকৰ বহুত ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীয়ে অনুৰোধ কৰি আছিল যে মই টেলিগ্ৰামত যিখিনি প্ৰেক্টিছ পেপাৰ দি আছো সেই প্ৰেক্টিছ পেপাৰখিনি সলভ কৰি দিব লাগে। তো সেইকাৰণে মই ভাবিলো প্ৰেক্টিছ পেপাৰ নম্বৰ 1 2 এবাৰ সলভ কৰি চাও। আপোনালোকে কেনেকুৱা পায় বুজি পায় নে নাপায় বা ভিডিঅটো আপোনালোকে চাই নে নাচায়। যদি ক্লাছটো আপোনালোকে চাই বা ক্লাছটো আপোনালোকে যিমানখিনি মানে মৰম পাবলৈ মৰমখিনি যদি পাও তেন্তে প্ৰেক্টিছ পেপাৰ নম্বৰ 2 2 মই সলভ কৰিবৰ কাৰণে সাজু আছো। কেৱল আপুনি যাওঁতে এটা কমেন্ট কৰি থৈ যাব যে প্ৰেক্টিছ পেপাৰ নম্বৰ 2 সো আৰু বাকি গটা 2 3 4 4 গোটেই গটা সলভ কৰি দিব লাগে নে নালাগে আপুনি কমেন্ট কৰি মোক জনাব। মই চেষ্টা কৰিম যে আপুনি কমেন্টত ৰেসপন্স পাও তেন্তে মই প্ৰেক্টিছ পেপাৰ দ্বিতীয়টো সলভ কৰিবৰ কাৰণে আগবাঢ়ি যাম। আজি আমি স্টাৰ্ট কৰিম প্ৰেক্টিছ পেপাৰ নম্বৰ 1 আৰু প্ৰেক্টিছ পেপাৰ নম্বৰ 1 টো আপোনালোকে ভাবিব কোৰ প্ৰেক্টিছ পেপাৰ যদি আপোনালোকে নতুনকৈ চাই আছে তেতে আপোনালোকে কওঁ ম্যাথছ উইথ অভিজিত স্যাৰ ম্যাথছ উইথ অভিজিত স্যাৰ বুলি এটা টেলিগ্ৰামত গ্ৰুপ আছে। সেই গ্ৰুপটোত আপুনি যদি জয়েন হৈ থাকে সেই গ্ৰুপটোত জয়েন হলে আপনি বহুত বস্তু পাব বিনামূলীয়াভাৱে পাব। তাতে আমি এটা প্লেনিং কৰিছো কি 500 কোৱেশ্চন ম্যাথছৰ এমসিকিউ পিডিএফ হিচাপে ছাত্ৰ-ছাত্ৰীক দিম। তো দিম কেনেকে আমি এটা পিডিএফত 10টা কোৱেশ্চন অসমীয়া আৰু ইংলিছ দুটা মাধ্যমত ধুনিয়াকৈ এমসিকিউ সিৰিজত আমি পিডিএফ দিম আৰু আজিলৈকে এতিয়ালৈকে আমি প্ৰায় 70-80টা কোৱেশ্চন ছাত্ৰ-ছাত্ৰীক দিছো। ছাত্ৰ-ছাত্ৰী ঘৰতে ধুনিয়াকৈ পঢ়ি আছে। যদি আপুনি নতুনকৈ আহিছে তেন্তে ম্যাথছৰ অভিজিত স্যাৰ চেনেলটোত যাওক তাত জয়েন হওক আৰু তাত জয়েন হৈ আপুনি সুন্দৰকৈ ঘৰত পঢ়াৰ কাৰণে ফ্ৰী মেটেৰিয়েল কালেক্ট কৰি লওক। ওকে তাৰে প্ৰেক্টিছ পেপাৰ নম্বৰ 1 2 ইয়াত আমি সলভ কৰিম। ওকে তো পলম নকৰি আৰম্ভ কৰিছো। প্ৰথমে আমি এটা সৰুছে কথা যে যিসকলে এতিয়াও প্ৰিপাৰেচন কৰা নাই বা কৰিম বুলি ভাবি আছে তেওঁলোকৰ বাবে নলবাৰী এটা চেণ্টাৰ আছে ইগল এডুকেশ্যনৰ। ওকে আৰু তাত মই নিজে ম্যাথছৰ ৰিজনিং এটা বেটচ লঞ্চ কৰিছো। তাত যদি আপোনালোকে পঢ়িব বিচাৰে তাত আহিব পাৰে কন্টেক্ট কৰিব পাৰে। ঠিক আছে লগতে টিহু পাঠশালা বৰমা গুৱাহাটী সবতে অফলাইনৰ বেটছৰ কাৰণে এডমিশন চলি আছে। যদি আপুনি আহে ইয়াত আমাৰ সৈতে পঢ়িব পাৰিব। আৰু এখন টপ 20 টেষ্ট সিৰিজ এখন সাগে কম দিনৰ ভিতৰত বজাৰত উপলব্ধ হ'ব। আৰু এখন এনেকুৱা এখন কিতাপ 20খন ইয়াতে পেপাৰ থাকিব এক্সাম ৰিলেটেড পেপাৰ থাকিব আৰু সেই পেপাৰ কেইখন টেষ্ট সিৰিজ হিচাপে ইয়াত থাকিব। অল সাবজেক্ট থাকিব ইংলিছ আৰু অসমীয়া দুটা মাধ্যমত থাকিব আৰু লগতে সলিউশনো থাকিব। আৰু কি লাগে 20খন পেপাৰ আছে এখন পেপাৰৰ প্ৰায় 80টা 100টা কোৱেশ্চন থাকিব। অল সাবজেক্টৰ থাকিব দুটা ল্যাঙ্গুৱেজৰ থাকিব অপচনেল কোৱেশ্চন থাকিব প্লাস সলভ থাকিব সলভখিনি ডিটেইল এক্সপ্লেনেশন থাকিব। আৰু কি লাগে আপোনাৰ এই 20খন টেষ্ট সিৰিজ কৰোতে দুমাহ গুচি যাব। আপুনি যদি দুমাহৰ ভিতৰত দুখন 20খন টেষ্ট সিৰিজ কৰিব পাৰে মই ভাবো আপুনি এক্সামৰ কাৰণে চিন্তা কৰিব নালাগে। ওকে আৰু দুখন গাইডবুক এখন আছামিজ মিডিয়াম আৰু এখন ইংলিছ মিডিয়াম দুখন গাইডবুক আপোনালোকে পঢ়িব পাৰে। যি আপকামিং এক্সাম আছে তাৰ কাৰণে দুখন গাইডবুক আপোনালোকে পঢ়িব পাৰে সুন্দৰকৈ ইয়াত প্ৰিপাৰেচন কৰিব পাৰে। নিশ্চয় আপোনাৰ বহুতখিনি সহায় হ'ব। আগবাঢ়িছো আজি আমাৰ প্ৰথমটো প্ৰশ্ন আৰু প্ৰথমটো প্ৰশ্ন আপোনালোকক দেখাম। এয়া আমি আৰম্ভ কৰিছো প্ৰথমটো প্ৰশ্ন। প্ৰথমটো প্ৰশ্ন কৈছে 2:5 যেটো অনুপাত আছে সেই অনুপাতৰ লগত কি যোগ কৰিলে 5:6 হ'ব। ওকে 2:5 আমি এনেকৈ লিখিব পাৰো 2/5 বুলি 2:5 আৰু 2/5 একে হয়। কৈছে ইহঁতৰ লগত কি যোগ কৰিলে মানে কি যোগ কৰি আমি নাজানো। চাব ধৰিলো ইয়াৰ লগত আমি 1 যোগ কৰা কথা কৈছো আৰু ইয়াৰ লগত আমি 1 যোগ কৰা কথা কৈছো। ঠিক আছে সেম ল'ব লাগিব। তো 2 ৰ লগতো x আৰু 5 ৰ লগতো 1 যোগ কৰিলে ইয়াৰ যদি এনসাৰ সেই এনসাৰটো কাৰ সমান পাম আমি 5:6 5:6 কেনেকৈ লিখিব পাৰিব 5/6 বুলি লিখিব পাৰিব। ঠিক আছে তাৰ যদি আপুনি ক্ৰছ প্ৰডাক্ট কৰক ইয়াৰ লগত ইয়াক পূৰণ 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 কৰক কেনেকৈ 6 ৰ লগত 2 পূৰণ কৰক 6 2 গুণ 12 যোগ 6 ৰ লগত x টো পূৰণ কৰক 6x 5 ৰ লগত 5 টো পূৰণ কৰক 5 5 25 যোগ 5 ৰ লগত x টো পূৰণ কৰক 5x। ঠিক আছে এতিয়া ইয়াতে 6টা x আছে তাৰ পৰা 5টা আহিব হয়নে নহয়। ইয়াতে 6টা আছে এইফালৰ পৰা কেইটা আহিব 5টা। ইয়াতে 25টা আছে এইফালৰ পৰা কেইটা যাব 12টা। 6টাৰ পৰা 5টা গলে কেইটা x থাকি যাব এটা আৰু 25টাৰ পৰা যদি 12টা গুচি যায় ইয়াত কেইটা থাকি যাব 13টা। দ্যাট মিন্স x মানে কি পাইছো 13। দ্যাট মিন্স 2 ৰ লগত আৰু 5 ৰ লগত যদি 13 13 যোগ কৰো তাৰ পিছত যদি তাক কাটাকাটি কৰো তেতিয়া আনসাৰটো কি ওলাব 5/6 ৰ সমান ওলাব। দ্যাট মিন্স আনসাৰ ইজ 13। কোড আছে অপচন সি ইজ দা কারেক্ট আনসার। ক্লিয়ার নেক্সট কোয়েশ্চন তো সাম এটো কোয়েশ্চন সো অলপ কোয়েশ্চনটো তুমি পাৰিছা নেকি কমেন্ট কৰি জনাবা। কোনবাই পাৰিছা যদি কমেন্ট কৰি জনাবা। এখন ক্ৰিকেট ম্যাচ হৈ আছে। ঠিক আছে এই ক্ৰিকেট ম্যাচৰ তিনটা টাইপৰ টিকেট আছিল। এটা আছিল এ এটা টিকেটৰ নাম বি আৰু এটা টিকেটৰ নাম সি। ঠিক আছে এই তিনিটা টিকেটৰ এটাৰ দাম আছিল 1000 ইয়াৰ দাম আছিল 1000 এইটো টিকেটৰ দাম আছিল 500 আৰু এইটো টিকেটৰ দাম আছিল 200। স্ট্যান্ডার্ড কোয়েশ্চন দে। The ratio of the ticket okay
sold of category A, B, C. যিখিনি টিকেট তেওঁলোকে সেল কৰিছে বিক্ৰী কৰিছে সেই বিক্ৰী কৰা টিকেটৰ এটা ৰেশিও আছে কিমান 3:2:5 ঠিক আছে তো আমি ধৰি লৈছো A টিকেটটো 3x বিক্ৰী হৈছে 2 নম্বৰ টিকেটটো 2x বিক্ৰী হৈছে থাৰ্ড টিকেটটো কিমান বিক্ৰী হৈছে 5x বিক্ৰী হৈছে ঠিক আছে এটা টিকেটৰ দাম 1000 বিক্ৰী কিমানটা হৈছে 3x টা টিকেট বিক্ৰী হৈছে তুমি চোৱা এটা টিকেটৰ দাম যদি 1000 হয় দুটা বিক্ৰী হলে কি হ'ব 1000 পূৰণ 2 হ'ব তিনটা বিক্ৰী হলে কি হ'ব 1000 পূৰণ 3 হ'ব 10টা বিক্ৰী হলে কি হ'ব 1000 পূৰণ 10 হ'ব কিন্তু কিমানটা বিক্ৰী হৈছে 3x টা বিক্ৰী হৈছে তুমি টোটাল কিমান পাব 1000 পূৰণ 3x 2 নম্বৰ টিকট কেইটকীয়া আছিল 500 টকীয়া কিমানটা বিক্ৰী হৈছে twice x টা বিক্ৰী হৈছে 500 পূৰণ twice x 3 নম্বৰ 200 টকীয়া টিকট কিমানটা বিক্ৰী হৈছে 5x টা 5x পূৰণ 200 টা ক্লিয়াৰ এইখিনি পইচা এটো হয় না কাৰণ এটো 1000 টকা ইমানটা টিকট বিক্ৰী হৈছে টোটাল গোটেই টোটাল টকাখিনি মিলি পেলাই কিমান হৈছে বুলি কৈছে টোটাল 2.5 crore 2.5 crore মানে কিমান হ'ব 2,50,000 সরি 2,50,000 তো 2,50,000 কেনেকৈ লিখিবা 2 আৰু 5 চাবা দে একক দহক শতক হাজাৰ অযুত আৰু এটা লাগিব নেকি ঠিক আছে না চোৱা একক দহক শতক হাজাৰ অযুত লাখ কৰ'ৰ দ্যাট মিন্স 2 crore 50 লাখ ঠিক আছে হেতুটো মিনিং কৰিছে না 2.5 ওকে তো এতিয়া ইয়াত কিমানটা আছে 3 আৰু 1000 দ্যাট মিন্স কিমান 3000 টা x যোগ 500 আৰু 2 দ্যাট মিন্স কিমান 1000 টা x যোগ 5 2 গুণ কিমান 10 আৰু কিমানটা 1000 টা x এইফালে কিমান আছে 2 5 এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা হৈ গল 3000 4000 5000 5000 টা x আছে ইয়াতে যদি আমি x টো ৰাখো 5000 টো ইয়াত পূৰণ হৈ থাকিব এইফালে গলে 5000 টো কি হৈ যাব 5000 টো ইফালে গলে কি হৈ যাব হৰণ হৈ যাব ইফালে অকল কোনি আছে 2 5 এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা কাটাকাটি কৰিম এটা দুটা এটা গুছি গল ওকে অকল কোন দেখিল 5 5 এ কাটিলে কিবাৰ 5 এ দি 25 কিবাৰ যাব 5 বাৰ এটা দুটা তিনটা শূন্য এটা দুটা তিনটা শূন্য হল তাতমি x এর ভ্যালু কিমান পালো আমি 5000 উলাবো কি লাগে উলাবো লাগে ফাইন্ড দা টোটাল নাম্বার অফ টিকেট সোল্ড টোটাল টিকেট কিমানটা সোল্ড হৈছে 1000 টকিয়া টিকট ইমানটা সোল্ড হৈছে 3x টা x মানে কিমান 5000 5 3 গুণ কিমানটা হৈছে 15000 টা হৈছে হল এটু টিকট কিমানটা 500 টকিয়া টিকট কিমানটা বিক্রি হৈছে twice x টা বিক্রি হৈছে x মানে কিমান 5000 twice x মানে কিমান 10000 হল 200 টকিয়া টিকট কিমানটা বিক্রি হৈছে 5x টা বিক্রি হৈছে এটা টিকট কিমান বুলি কৈছে 5000 আৰু 5 আৰু 5 পূৰণ কৰিম কিমান 25000 that means এটু টিকট 15000 টা বিক্রি হৈছে এটু টিকট 10000 টা বিক্রি হৈছে আৰু এটু টিকট 25000 টা বিক্রি ততে কিমান আছে 25 এ 10 এ কিমান 35 ইফালে আকো 15 that means কিমান 50000 টা টিকট বিক্রি হৈছে তো 50000 কোড আছে অপশন এ ইজ দা কারেক্ট আনসার কোয়েশ্চন টু সহজ নহয় অকমান পঢ়িছোৱা কোয়েশ্চন টু কিন্তু সহজ নহয় দে ওকে নেক্সট কোয়েশ্চন টু চাও এতিয়া a is to b এটো চোৱা a is to b কিমান আছে 7:9 ওকে আৰু b is to c চাবা দে মই কেনেকৈ লিখি আছো b is to c কিমান আছে 3:5 সৰে a is to b 7:9 b is to c 3:5 that means a b ৰ ঘৰ দুটা 3 আৰু 9 আছে ৰাইট এটো কেনে কৰিব লাগে না এই 3 টো তুমি একবাৰ আগত লিখা এই 9 টো একবাৰ তুমি পিছত লিখা এতিয়া তুমি ইয়ত দুটা পূৰণ কৰা 5 9 গুণ কিমান 45 9 3 গুণ কিমান 27 7 3 গুণ কিমান 21 মাজত ইস্তু আছে ৰাইট একেৰে কাটা 3 দি কেইবাৰ যাব 7 বাৰ 3 দি কেইবাৰ যাব 9 বাৰ 3 দি কেইবাৰ যাব 15 বাৰ the answer is 7:9:15 কোড আছে অপশন সি is the correct answer পাৰিম ওকে নেক্সট ওয়ান এটো সোৱা x is to y মানে কি x by y দিছে কলো কিমান 3/4 মানে ইয়াৰ মিনিংটো কি জানা x মানে 3 নহয় একচুয়ালি x মানে 3 ইনটু লগত কিবা এটা আছে সাপোজ কে y মানে 4 নহয় 4 ৰ লগত কিবা এটা আছে সাপোজ কে উলাব লাগে কি 4x minus y is to মানে তলত বহিব twice x plus 3y clear okay তো এতিয়া 4 into x x মানে কি বহাবা 3k
ओके माइनस y y মানে কি বহাবা 4k 2 into x x মানে কি বহাবা 3k plus 3 into y y মানে কি বহাবা 4k ইয়ারে চোৱা 7 3 গুণ 12 টাকে তাৰ পৰা কেইটা গল 7 টাকে তো কেইটা থাকিব 8 টাকে থাকিব 3 গুণ 6 টাকে 7 3 গুণ 12 টাকে 12 টাৰ 6 টাকে তো তোৰ কেইটাকে থাকিব 18 টাকে থাকিব তো কে কে ধুনিয়াকে কাটা গল 2 দি কাটিলে সরি 2 দি কাটিলে 4 বাৰ 2 দি কাটিলে 9 বাৰ তো ওপৰত থাকিলে 4 তলত থাকিলে 9 that means answer is 4:9 4:9 কোড আছে অপশন এ ইজ দা কারেক্ট आंसर গতিকে সিম্পল কে এটা কথা কব পাৰি কে দুটা ইউজ নকৰাকৈ ডাইৰেক্ট x ৰ জায়গাত 3 y ৰ জায়গাত 4 বহাই দিব পাৰি তেনেকৈ তুমি কৰিব পাৰা একো প্ৰবলেম নাই ঠিক আছে হ'ব ওকে নেক্সট ওয়ান তো ৰেডিয়াস অফ এ সিলিন্ডাৰ ইজ 4 সিলিন্ডাৰ বুলি ক'লে গম পোৱা সিলিন্ডাৰৰ শেপটো হয় এনেকুৱা হয় হল সিলিন্ডাৰ ইয়াৰ পৰা ইয়াৰ কেটাৰ কি বুলি কোৱা হয় ৰেডিয়াস দিস মিন্স r হে r ৰ ভ্যালু আমাক দিয়া আছে কিমান দিয়া আছে 4 দিয়া আছে ক্লিয়াৰ হাইট দিয়া আছে 10 ইয়াৰ পৰা ইয়াৰকে যোনটো হাইট মানে h মানে কিমান দিয়া আছে 10 ক্লিয়াৰ কৈছে দেন টোটাল সারফেস এরিয়া অফ দা টোটাল সারফেস এরিয়া মানে কি জানা এইখিনিও লাগিব এইখিনিও লাগিব আৰু এইখিনিও লাগিব ঠিক আছে এইখিনিৰ ফৰ্মুলা আছে পাই r স্কয়াৰ এইখিনিৰ ফৰ্মুলা আছে পাই r স্কয়াৰ মাজৰখিনিৰ ফৰ্মুলা আছে 2 পাই rh তো টোটাল ফৰ্মুলা কিমান হ'ব পাই r স্কয়াৰ দুটা that means 2 পাই r স্কয়াৰ প্লাস মাজৰখিনি মানে 2 পাই rh কমন লোৱা কি কমন লোৱা দুৰে 2 কমন লোৱা দুৰে পাই কমন লোৱা দুৰে এটা r কমন লোৱা ইয়াত অকল কি লাগি গল এটা r থাকি গল ইয়াতে অকল এটা h থাকি গল এটা বহাই দিয়া 2 পাই মানে 22/7 r মানে কিমান দিয়া আছে 4 ইয়াতে r ৰ জায়গাত 4 প্লাস h ৰ জায়গাত কিমান 10 ওকে 2 থাকিলে 22/7 থাকিলে ইনটু 4 থাকিলে দুটা যোগ কৰিলে 14 থাকিলে হাতেদি কেইবাৰ যাব দুইবাৰ আৰু বাকিখিনি ধুনিয়াকে পূৰণ কৰা 2 2 গুণ 4 ওকে আৰু ইফালে আছে 4 আৰু এটো ধুনিয়াকে পূৰণ কৰা পাৰি মানে 2 2 গুণ কিমান 4 4 2 গুণ 8 ওকে 4 2 গুণ 8 পূৰণ কৰা 8 4 গুণ 32 3 থাকি গল 8 4 গুণ 32 33 36 35 352 yeah option b is the correct answer option b is the correct answer clear ঠিক আছে ওকে নেক্সট টু কৰা মিটিয়া নেক্সট টু দেখিম ঠিক আছে বুজি পাই আছো ওকে নেক্সট কৰিম এতিয়া ইয়াৰ পিছৰটো the curved surface area of a right circular cylinder তো right circular cylinder অকমান আগত কলোৱে ৰাইট তো right circular cylinder এই যে মাজৰ পাৰ্ট দেখিছা এই মাজৰ পাৰ্টখিনিৰ নাম হৈছে curved surface area বক্ৰবিস্তৰ কালি ওকে কেতিয়াবা এনেকৈ কয় lateral surface area curved surface area lateral surface area এটাই নাম ওকে ইয়াৰ ফৰ্মুলাটো কি জানা ইয়াৰ ফৰ্মুলা আছে 2 pi r into h 2 pi r into h okay so curved surface area of a right circular cylinder is 4.4 square centimeter that means 2 pi rh to উলাবো না লাগে ঠিক আছে 2 pi rh এর ভ্যালুটো দিয়া আছে 4.4 ওকে তো রেডিয়াস অফ বেস ইজ 0.7 আমি ইয়াতে যদি রেডিয়াস ইউজ কৰিম পাই মানে তো তুমি জানা 22/7 রেডিয়াস কি লিখিম 0.4 into h h মানে হাইট to দিয়া আছে নেকি হাইট to আমি উলাবহে লাগে বুজি পাইছা কার্ভ সারফেস এরিয়া দ্যাট মিন্স 2 পাই rh ইয়াৰ ভ্যালুটো উলাব না লাগে দিয়া আছে 4.4 2 এনেকে দেখিমে পাই মানে 22/7 r মানে 0.4 h মানে আমি নাজানো ওকে আৰু 4.4 to ইয়াত আছে ইয়াৰ পৰা h to উলাম এতিয়া ওকে ইটস ভেৰি ইজি 4.4 ৰ পইণ্টটো গুছাই দিয়া তলটা কি আহিব 10 22 টো ওপৰত আছে ইফালে আহিলে কি হ'ব ডিভাইড 7 টো তলত আছে ইফালে গলে কোড যাব ওপৰত 2 টো ইয়াতে আছে ইফালে আহিলে কোড আহিব তলত 0.4 মানে কি 0.4 মানে আলটিমেটলি কি 4/10 হ'ব নে নাই 4/10 হ'ব নে নাই 0.4 মানে এটো যদি মই মুছি দিও ঠিকে আছে 4/10 হয় এই 4/10 ত 10 টো তলত আছে ইফালে আহিলে ওপৰত আহিব 4 টো ওপৰত আছে ইফালে আহিলে কোড আহিব তলত ইয়াৰ অকল কোন থাকি যাব h থাকি যাব ক্লিয়াৰ এটা ধুনিয়াকে সিম্পলিফাই কৰিম 10 10 কাটা গল 22 দিয়া কেইবাৰ যাব দুইবাৰ যাব 2 2 কাটা গল অকল ওপৰত কোন থাকিল অকল ওপৰত থাকিল 7 তলত থাকিল 4 দ্যাট মিন্স आंसर ইজ 7/4 অপশন যদি না আমি অলপ চাই লম পইণ্টত নিব 4 1 গুণ 4 ওকে 5 6 7 3 থাকিলে পইণ্ট ওকে অপশনটো আমাৰ অকমান এটা চাই লোৱা অপশন অকমান যদি নাই নান অফ দিস এটা দিব লাগিব ঠিক আছে 4 দি দিয়ে হৰণ কৰা 4 1 গুণ 4 5 6 7 3 তাৰ মানে 30 থাকিলে ওকে 7 4 গুণ 28 তুমি 1.7 এনেকুৱা কিবা ওলাব লাগিছিল ওকে বাকি তো আমাৰ সব ভ্যালু ঠিকে আছে একো প্ৰবলেম হোৱা নাই ঠিক আছে ও সৰি it's not 0.4 it's 0.7 okay
0.7 দ্যাট মিন এটো 7 আছিলে ওকে এটো 7 থাকিলে মই 0.4 লিখি আছো দেই এটো 7 হৈ যাব ৰাইট ওকে এটা লাইন কৰি দিছো ওকে এটা লাইন মই কৰি দিছো ইয়াতে যোনটো 4 ৰ দ্বাৰা এটো কি আহি যাব 7 আহি যাব ঠিক আছে 7 আহি গলে বাকি এটা কাটাকাটি গৈছিল 7/7 মানে ইয়াৰ দুটো কাটাকাটি গল একৰে মানে কি থাকিলে 1 দ্যাট মিন h ইকুয়াল টু কিমান 1 দ্যাট মিন স্কোর আছে অপশন সি ইজ দা কারেক্ট आंसर মই 0.4 দেখা পাই আছিল এখান ঠিক আছে ক্লিয়ার ওকে নেক্সট টু কৰিম বুজি পাই আছা which of the following is not true আৰু হাউদাই মনত ৰাখিবা ট্ৰু উদিছে নে নট ট্ৰু উদিছে নট ট্ৰু উদিছে নহয় উদিছে কাৰ কাৰণে প্যাৰাগ্ৰামৰ কাৰণে ঠিক আছে তো প্যাৰাগ্ৰাম বুলি ক'লে তুমি জানা এইডাল এইডাল সমান্তৰাল ঠিক আছে এক নম্বৰ কন্ডিশন দুই নম্বৰ কন্ডিশন এইডাল সমান আৰু এইডাল সমান তিন নম্বৰ কন্ডিশন এইটো কোণ সমান এইটো কোণ সমান হল চাৰি নম্বৰ কন্ডিশন এই দুডাল ডায়াগোনালে একেবাৰে মাজত কাটে এটো হৈছে প্যাৰালেলোগ্ৰাম অৰ্থাৎ সমান্তৰিক কি দিয়া আছে চাও অপোজিট সাইডস আৰ ইকুয়াল ইয়েস অকমান আগত কলো অপোজিট এংগলস আৰ ইকুয়াল ইয়েস অকমান আগত কৈছো ডায়াগোনাল বাইসেক্ট ইচ আদাৰ মানে হিয়তে মাজত কাটে অকমান আগত কৈছো অপোজিট এংগলস আৰ বাইসেক্টেড বাই দা ডায়াগোনালে মাজত কাটে এই কোণটোক মাজত কাটে নে না কাটে আমি নাজানো বুজি পাইছ নে লাইন দুডালে মাজত কাটে কিন্তু এই কোণটোক মাজত কাটে না না কাটে মই নাজানো ইয়াত কোৱা আছে অপোজিট এংগলস আৰ বাইসেক্টেড বাই দা ডায়াগোনালে এই কোণকেটাৰ মাজত কাটে বুলি কৈছে কিন্তু আমি এনেকুৱা কত পঢ়া নাই বা শুনা নাই তো অপশন সি ইজ দা কারেক্ট आंसर কাৰণ আমাৰ নহয়টো সুধিছে ক্লিয়াৰ ঠিক আছে if one of the angles of a triangle is 130 then angle between the bisector of the other two angle can be okay তারপর এটা ত্রিভুজ আছে ওকে ত্রিভুজটো এটা কোণ কিমান বুলি কৈছে 130 মানে ত্রিভুজটো অলপ মানে এনেকুৱা টাইপ হ'ব কিয় এনেকুৱা টাইপ হ'ব জানা এটো কোণ 130 এতিয়া the angle between the bisector of the other two angle that means ইয়াক কোনোবাই মাজত কাটি ওলাই আহিছে এনেকে ইয়াক কোনোবাই মাজত কাটি ওলাই আহিছে এনেকে আৰু এই যেটো কোণ হে কোণটো কিমান হ'ব আমাক সুধিছে মনত থাকিব এটা সৰু চাই এটা কনসেপ্ট এটা আছে কনসেপ্টটো মই তোমাক অকমান বুজাব বিচাৰি আছো এটো 31 দে 31 ৰ আধা কিমান কোৱাছোন 2 দি কেইবাৰ 6 বাৰ এক থাকিলে ইফালে দ্যাট মিন্স কিমান 65 ঠিক আছে অপশন আছে তুমি দেখা পাইছা এই যেটো কোণ হে কোণ দুটাৰ মাজত সম্পৰ্ক আছে ই যদি 31 হয় এই কোণটো কিমান হ'ব তাৰে আধা হ'ব ক্লিয়াৰ দ্যাট মিন্স 65 আৰু ই যদি 65 হয় ই কি হ'ব তার ডাবল হ'ব দ্যাট মিন্স কিমান 130 দ্যাট মিন্স অপশন কিমান আছে অপশন বি ইজ দা কারেক্ট आंसर তুমি মেনশন কৰা থাকিব লাগিব যে এই বাইসেক্টৰ মাজত কাটি আহিছে এই মেনশন থাকিলে বুজি পাবা ক্লিয়াৰ ওকে তো ইয়াতে কৈছে 2x + 3y 2x + 3y is equal to 6 এটো এটা গ্রাফ হয় বাই এটা ইকুয়েশন আর কৈছে the graph of the linear equation 2x + 3y is equal to 6 cuts the y axis at the point তো ইয়াতে এটা কাম কৰা কেটামান বিন্দু বনোৱা তিনটা তুমি কি কৰা বিন্দু বনোৱা x ৰ জায়গা তুমি 0 বহালা 0 বলে তো 0 হৈ গল ইয়াৰ অকল কোন থাকে 3y = 6 3 2 ইফালে গলে কি হ'ব 6 / 3 that means কিমান 2 হৈ গল এটা y ৰ জায়গা তুমি 0 বহোৱা এনে 0 হৈ গল 2x = 6 x = কিমান 3 দুটা বিন্দু পালো আৰু কি বহাবা x ৰ জায়গা তুমি সাপোজ 1 এ বহাই দিলা 1 বলে 2 * 2 2 টো ইফালে গলে কি হ'ব 6 - 2 that means 4 ইফালে কোনি আছে 3y ইয়াৰ পৰা y কলে কিমান 4/3 4/3 মানে কিমান 1.3 মান হ'ব মোটামুটি ঠিক আছে তো বিন্দু তিনটা ৰেডি আছে এতিয়া এডাল আমাৰ x axis আৰু এডাল আমাৰ y axis হল ইয়াতে আছে 1 ইয়াতে 2 ইয়াতে 3 ইয়াতে 4 ইয়াতে -1 -2 -3 1 2 3 4 -1 -2 -3 এনেকে গৈ আছে এটো হৈছে 0,2 0,2 বুলি ক'লে এটো হল 0 হা 0,2 মানে ইয়াতে বহিব নিশ্চয় হল এটো 3,0 3,0 মানে ইয়াতে নিশ্চয় 1,1.3 1,1.3 মানে এনেকুৱা জায়গাত পৰিব আৰু তিনকে যদি লগ লগাই দিও দিস ইজ দা লাইন ঠিক আছে তিনকে যদি মই লগ লগাই দিও লাইনটো এনেকুৱা তো আমাক লাগে কি এই লাইনডালে হে y axis কাটিছে দেখিছা কোট কাটিছে এই জায়গাখিনি কাটিছে কোট কাটিছে আমাক সুধিছে এই জায়গাখিনি কি এই জায়গাখিনি হৈছে ইয়াৰ পৰা x হৈ গলে একো নাই গটিকে 0
x ৰ ভ্যালু একো নাই দ্যাট মিন্স কি হৈ আছে x ৰ ভ্যালুটো 0 হৈ আছে কিন্তু y ভ্যালু কি হৈ আছে 2 হৈ আছে আৰু এই জায়গাটোত এই লাইনডালে কাটিছে আমি সুধিছে y এক্সিছত কোনটো জায়গাত কাটিব তুমি 0,2 বিন্দুটোত কাটিব 0,2 কোড আছে অপচন বি ইজ দা কারেক্ট আনসার ওকে প্র্যাকটিসত বহুত প্র্যাকটিস পেপার দিম তুমি কেবল পঢ়ি থাকা কপি এটা বনোৱা কপিটো গৈ গল আসলে কিতাপ হৈ যায় ম্যাথছৰ কিতাপ হৈ যাব 500টা কোৱেশ্চন তাত ইনক্লুড হৈ যাব 70-80টা চাগে পাই গল ৰাইট আৰু কমেন্ট কৰি জনাবা প্র্যাকটিস পেপার 2 যদি হুনকালে আজি কালি ভিতৰত যদি সলভ কৰি দিবলে কমেন্ট কৰি জনাই দিবা মই নিশ্চয় লগে লগে সলভ কৰি দিম ওকে দুটা ত্ৰিভুজ আছে এটা ত্ৰিভুজৰ নাম এ বি সি এটো আমাৰ এ এটো আমাৰ বি এটো আমাৰ সি এটো ত্ৰিভুজৰ নাম পি কিউ আৰু আৰ AB equal to AC to AB আৰু AC to সমান angle C2 আৰু angle P2 সমান angle B to angle Q সমান ওকে তো AB equal to AC হ'ব নালাগিছিল এটো মেবি AB equal to PQ হ'ব লাগিছিল তো এটো মই চেক কৰি দিম মানে এডাল সমান হ'ব লাগিছিল আপুনি বুজি পাইছা না ওকে মানে ইয়াতে কংগ্ৰুয়েন্সি বুজাব গৈ আছে ৰাইট ওকে ঠিক আছে একনে চেক কৰিলো ওকে তো ঠিক আছে AB আৰু AC এটা সমান বুলি কৈছে একনে হৈ থাকক এটো কোণ ওকে এটা বস্তু মনত ৰাখিব দে এটো ত্ৰিভুজ চোৱা এটো ত্ৰিভুজৰ যদি এই দুটা বাহু যদি সমান হয় তেনে এই দুটা কোণো সমান হ'ব মানে এটো যদি 60 হয় এটো 60 হ'ব বি2 ৰ কাৰ সমান কিউৰ সমান ই 60 হলে ইও কিমান হ'ব সাপোজ 60 সি2 কাৰ সমান পি সমান মানে ই 60 হলে ইও কিমান হ'ব 60 চাব দে তো তাৰ মানে কি বুজি পালা ইয়াৰ এই দুটা বাহু সমান কাৰণে এই দুটা কোণ নিজে নিজে সমান হৈ গল আৰু এই দুটা কোণৰ সমান তে এই দুটা কোণ যিমান ইয়াৰ দুটা কোণৰ সমান আৰু ইয়াৰ দুটা কোণ যদি সমান হয় ইয়াৰো নিশ্চয় যিকোনো দুটা বাহু নিশ্চয় সমান নিজে নিজে হৈ যাব কাৰণ আমি জানো দুটা বাহু সমান হলে দুটা কোণ সমান হয় আৰু দুটা কোণ সমান হলে দুটা বাহু সমান হয় দ্যাট মিন্স ইয়াৰো দুটা বাহু সমান দুটা কোণ সমান ইয়াৰো দুটা বাহু সমান দুটা কোণ সমান তবে ইও হৈছে সমদ্বিবাহু ত্ৰিভুজ আইসোসেলেস ইও হৈছে সমদ্বিবাহু ত্ৰিভুজ আইসোসেলেস আৰু দুয়োৰে যেহেতু বাহুবোৰ সমান সাইনবোৰ সমান দুটা ত্ৰিভুজ আলটিমেটলি একে হয় আৰু একেটোকে আমি কি বুলি কম congruence বুলি কম that আমি কি লিখিম isosceles and congruent that option A is the correct answer কি ধুনিয়া লজিক্যাল কোৱেশ্চন দেখিছা তুমি ইমান এবোৰ কোৱেশ্চন সব ইজি হয় মই বাৰবাৰ যিমানবোৰ প্ৰ্যাকটিস পেপাৰ কোৱেশ্চন দিছো একা কোৱেশ্চন মই টান দিয়া নাই কিন্তু তুমি কৰাত অলপ কষ্ট পাবা হেতু স্ট্যান্ডার্ড কোৱেশ্চন ঠিক আছে ওকে দ্যাটস ইট তো প্ৰ্যাকটিস পেপাৰ 1 তুমি সলভ কৰিলা মোৰ লগত কেনেকুৱা লাগিলে জনাবা আৰু প্ৰ্যাকটিস পেপাৰ আৰু লাগিব না নালাগে তোমালোকে কমেন্ট কৰি জনাবা ম্যাথছ উইথ অবিত স্যাৰ চেনেলত যোন গ্ৰুপ আছে গ্ৰুপটোত যাবা তাত জয়েন হৈ থাকিবা বহুত বস্তু পাবা মই বহুত বস্তু দিম জিটি বস্তু নিদিও একদম ইম্পৰ্টেন্ট বস্তু দিম তো প্ৰ্যাকটিস পেপাৰ আৰু লাগে না জনাবা এতিয়া 7 নম্বৰ চলি আছে 8 নম্বৰ চলি আছে আৰু চলি থাকিব যিমান লাগে মোক কবা মই তোমাক প্ৰ্যাকটিস পেপাৰ দিম তুমি সলভ কৰিবা আৰু মই এনেকৈ সলভ কৰি গৈ থাকিম তুমি কেৱল কবা যে প্ৰ্যাকটিস পেপাৰ 2 লাগে নে নালাগে ওকে তো লগ পাম এটা নতুন ক্লাছত তেতিয়ালৈকে চাই থাকিবা আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যন থ্যাংক ইউ সো মাচ এভৰিৱান লাভ ইউ